দিয়া নাই নাম সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই মানে what kind of behavior is this শ্ৰেষ্ঠ ধুলিয়া বটাটি আগবঢ়াইছে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ কোষাধ্যক্ষ বৰখাৰাণী বিষয়াক ৰাজহুৱাকৈ অপমান হয় লতাশিলৰ বিহুতলিত বৰখাৰাণী বিষয়াক ৰাজহুৱাকৈ অপমান কৰা হ'ল কিন্তু কিহৰ বাবে বৰখাৰাণী বিষয়াক ৰাজহুৱাকৈ অপমান কৰা হ'ল মূল কথাখিনি আপোনালোকে গম পায়নে বহুতেই বৰখাৰাণী বিষয়াক সমালোচনা কৰি আছে বহুতেই বৰখাৰাণী বিষয়াক নিগেটিভলি কমেন্ট কৰি আছে যে বৰখাৰাণী বিষয়া অহংকাৰ হৈছে বিভিন্ন ধৰণে কমেন্টবোৰ বৰখাৰাণী বিষয়াৰ ওপৰত কৰি আছে কিন্তু প্ৰকৃততে সেই দিনাখন বৰখাৰাণী বিষয়াৰ লগত হৈছিল কি কিহৰ কাৰণে সেই ৰাজহুৱা মঞ্চখনত লতাশিলৰ সেই বিহুতলিৰ সেই ৰাজহুৱা মঞ্চখনত ইমানবোৰ মানুহৰ আগত বৰখাৰাণী বিষয়াক অপমান কৰা হৈছিল আপোনালোকে জানি আচৰিত হৈ পৰিব ভিডিঅ'টোত মই মূল কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আপোনালোকে সকলোৱে দেখা পাইছে ছ'চিয়েল মিডিয়াত হৈ লাগি আছে বৰখাৰাণী বিষয়াক ৰাজহুৱাকৈ মঞ্চত অপমান কৰা হৈছে বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লোৱা হৈছে সেইখিনিলৈকে আপোনালোকে ঠিকই দেখা পাইছে আৰু তাৰ পিছৰ কি পৰিস্থিতি হৈছে সেয়াও আপোনালোকে গম পায় কিন্তু সেই ঘটনাটোৰ আঁৰত আছে বেলেগ এটা কাৰণ যিহেতু সেই লতাশিলৰ বিহুতলিখনৰ লগত বৰখাৰাণী জন্ম লগ্নৰে পৰা জড়িত হৈ আছে বুলি ক'লেও ভুল কোৱা নহ'ব বহু বছৰৰ পৰাই বৰখাৰাণী বিষয়া লতাশিলৰ সেই বিহুতলিখনৰ লগতে জড়িত হৈছে ঘৰুৱা বিহু বুলি ক'লেও ভুল কোৱা নহ'ব সেয়া আৰু তাতেই বৰখাৰাণী বিষয়াক অপমান কৰা হৈছে সেই বিহুতলিতে নিজৰ ঘৰুৱা বিহুতলিখনতে বৰখাৰাণী বিষয়াক অপমান কৰা হ'ল আৰু শেষত বৰখাৰাণী বিষয়াই নিজে ষ্টেজ এৰি গুচি আহিল খঙত ভাবক কিমান আচৰিত কাণ্ড হৈ গৈছে বৰখাৰাণী বিষয়াৰ লগত মূল কথাটো হৈছে সেইদিনাখন যিদিনাখন বৰখাৰাণী বিষয়াৰ লগত সেই ঘটনাটো সংঘটিত হৈছিল সেই সময়খিনিৰ আগত যি বিহুৱা দলে বিহু নৃত্য কৰিছিল তাৰ যি ধুলিয়া শ্ৰেষ্ঠতম ধুলিয়াৰ খিতাপ দিয়াৰ সময় আহি পৰিল তেতিয়া যেতিয়া বৰখাৰাণী বিষয়াই বাৰে বাৰে কৈ আছে যে শ্ৰেষ্ঠতম ধুলিয়াৰ খিতাপ এওঁক দিয়া হৈছে বুলি কিন্তু তেওঁৰ নামটো কোৱা হোৱা নাছিল কাৰণ বৰখাৰাণী বিষয়াই হাতত লৈ থকা যিখন লিষ্ট সেই লিষ্টখনত কমিটিৰ মানুহে সেই ধুলিয়াজনৰ নামটো দিয়া নাই আৰু সেইবাবে বৰখাৰাণী বিষয়াই সেই শ্ৰেষ্ঠতম ধুলিয়াৰ নামটো ক'ব পৰা নাছিল তেওঁক সন্মান দিয়া হৈছে তেওঁক টকাৰ উপহাৰ দিছে নগদ টকাৰ উপহাৰ দিছে তেওঁ গামোচা পিন্ধাইছে কিন্তু সেই ধুলিয়াজনৰ নামটো কোৱা হোৱা নাছিল সেই লতাশিলৰ বিহুতলিত আৰু তেতিয়াই বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ আহি তাৰ এজন ব্যক্তিয়ে মাইক্ৰফোনটো কাঢ়ি লৈ কিনে কৈছে যে নামটো কওক শ্ৰেষ্ঠতম ধুলিয়াৰ নামটো কওক তেতিয়া বৰখাৰাণী বিষয়াই কৈছে ইয়াতে নামটোৱেই নাই মই নামটো কেনেকৈ ক'ম আৰু যেতিয়াই বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো তেনেকৈ সেই ব্যক্তিজনে কাঢ়ি ল'লে তেতিয়াই বৰখাৰাণী বিষয়াই অপমান পালে সকলোৰে আগত আচলতে যিহেতু বৰখাৰাণী বিষয়াক এগৰাকী ঘোষিকা হিচাপে নিমন্ত্ৰণ জনাইছিল লতাশিলৰ বিহুতলিত এগৰাকী ঘোষিকাৰ ৰূপত বৰখাৰাণী বিষয়া আছিল আৰু খুব সুন্দৰকৈ তেওঁ অনুষ্ঠানটো চলাই লৈ গৈ আছিল যেতিয়াই তেওঁক সেই অনুষ্ঠানটো চলাবৰ কাৰণে নিমন্ত্ৰণ দিয়া হৈছে তেওঁ অনুষ্ঠানটো চলাই লৈ গৈ আছে তাৰ মাজতেই সেই ব্যক্তিজনে আহি যেতিয়া বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ গ'ল তেতিয়াই বৰখাৰাণী বিষয়াৰ খং উঠিল বৰখাৰাণী বিষয়াৰ খং উঠি সেই মঞ্চৰ পৰাই সেই সময়খিনিতে মঞ্চ তেওঁ ত্যাগ কৰিলে লতাশিল বিহুতলিৰ সেই মঞ্চখনত যি মঞ্চত বৰখাৰাণী বিষয়াই এংকৰিং কৰি আছিল সেই মঞ্চ বৰখাৰাণী বিষয়াই ত্যাগ কৰিলে আচলতে বৰখাৰাণী বিষয়াক ইমানখিনি মানুহৰ আগত অপমান কৰা হ'ল ইমানবোৰ মানুহৰ আগত যিমানখিনি মানুহ তাত থুপ খাই আছিল সকলোখিনি মানুহৰ আগতেই বৰখাৰাণী বিষয়াক অপমান কৰা হ'ল আৰু সেই অপমান বৰখাৰাণীক সহ্য কৰিব নোৱাৰে যিহেতু তেওঁৰো নিজৰ আত্মসন্মান এটা আছে বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লোৱাৰ অধিকাৰ সেই ব্যক্তিজনৰ নাছিল সেই ব্যক্তিজনক কোনে বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি ল'বলৈ দিলে হয়তো বৰখাৰাণী বিষয়াৰ কাষত গৈ তেওঁ ক'ব পাৰিলে হয় যে নামটো কৈ দিয়ক বৰখাৰাণী বিষয়াই তেতিয়া উত্তৰ কিন্তু বৰখাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ আহি তেওঁ যেতিয়াই গোটেই কথাখিনি এনাউন্স কৰি দিলে মাইক্ৰফোনত তেতিয়াই বৰখাৰাণী বিষয়াই অপমান পালে তেওঁক লাজ দিয়া হ'ল আৰু সেইখিনি সময়তে বৰখাৰাণী বিষয়াই সেই মঞ্চ ত্যাগ কৰিলে বহুতেই কথাবোৰ ভালকৈ গম পোৱা নাই বহুতেই ভালকৈ নাজানি বৰখাৰাণী বিষয়াক বিভিন্ন ধৰণে গালি গালাজ কৰি আছে কিন্তু মূল কথাখিনি আছিল এইখিনিয়ে আচলতে এইখিনি মই কোৱা কথা নহয় গোটেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো এবাৰ ভালকৈ চাই লওক ভিডিঅ'টো চালে আপোনালোকে মূল কথাখিনি আচলতে বুজিব পাৰিব কি হৈছিল সেইদিনাখন বৰখাৰাণী বিষয়াৰ লগত বাকি আপোনালোকে কি ভাবে আপোনালোকৰ মতামতখিনি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেন্ট বক্সত আপোনালোকে মতামত যোৱাকালিৰ পৰা যিটো নিউজ চবে বজাই আছিলে বৰখাৰাণী বিষয়াৰ এগেইনষ্টত যে তেখেতে এনেকুৱা কৰিব নালাগিছিলে তেনেকুৱা কৰিব নালাগিছিলে তেখেতে কিয় কৰিছিলে যিসকলে বেয়াকৈ মন্তব্য কৰিছিলে আপোনালোকে চকু মেলি চাওক যে সেই মানুহজন আহিয়ে মই অশিক্ষিত বুলি ক'ম মেনাৰলেছজনে আহি পেলাই মাইক্ৰফোনটো তাক কাঢ়ি লৈছিলে হাতৰ পৰা এইটো কোনো ৰুল নহয় টানি লোৱাটো তেখেতে ভদ্ৰভাৱেও ক'ব পাৰিলেহেঁতেন ঠিক আছে এইটোৰ প্ৰত্যুত্তৰত
সকলো আত্মসন্মান থকা নাৰীয়ে এইটো মই হ'লেও উঠালোহেঁতেন অইন যে যাৰ আত্মসন্মান আছে মই সেইসকলৰ কথা কৈছোঁ দেই সেইসকলো এইটো ষ্টেপে উঠালেহেঁতেন মঞ্চখন এৰি থৈ গুচি গ'লহেঁতেন কাৰণ সেইটো তেখেতৰ লগত অভদ্ৰামী হৈছে অসন্মান কৰা হৈছে তেখেতক ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক লাচিত গগৈদেৱ কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয় কাগজৰ